আজি আমি 35 নম্বৰ কুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিম। 35 নম্বৰ কুৱেশ্যনটো দিয়া আছে, যদি sin A ইকুৱেল cos 33 ডিগ্ৰী হয়, এংগুল A লেছ দেন 90 ডিগ্ৰী হয়, তেন্তে এর মান হ'ব। দিয়া আছে sin A ইকুৱেল cos 33 ডিগ্ৰী। cos 33 ডিগ্ৰীটো আমি এনেকৈ লিখিব পাৰোঁ, sin 90 ডিগ্ৰী মাইনাছ 33 ডিগ্ৰী। 90ৰ পৰা 33 গ'লে 0ৰ পৰা 3 যাব নোৱাৰে, একটা ধাৰ কৰিলোঁ 10, 10ৰ পৰা 3 গ'লে 7, ইয়াত থাকিল 8, 8ৰ পৰা 3 গ'লে 5, 57 ডিগ্ৰী। গতিকে sin A ইকুৱেল sin 57 ডিগ্ৰী, গতিকে A ইকুৱেল হ'ব 57 ডিগ্ৰী। গতিকে শুদ্ধ উত্তৰটো হ'ব ডি। নেক্সট কুৱেশ্যনটো দিয়া আছে, যদি A tan θ ইকুৱেল x, B cot θ ইকুৱেল y হয়, তেন্তে xy ৰ মান হ'ব। xy ইকুৱেল xৰ ভেলু A tan θ ইন্টু y ৰ ভেলু B cot θ is equal AB tan θ ইন্টু cot θ। আমি জানো যে tan θ ইকুৱেল 1/cot θ বা tan θ ইন্টু cot θ is equal 1। গতিকে tan θ ইন্টু cot θ ঠাইত 1 বহুৱাই আমি পাওঁ AB ইন্টু 1, AB ইন্টু 1 ইকুৱেল AB। গতিকে শুদ্ধ উত্তৰটো হ'ব ডি। নেক্সট কুৱেশ্যনটো দিয়া আছে, যদি এটা বিন্দু পিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে, তেন্তে এংগুল PO এর মান নিৰ্ণয় কৰিব লাগে। আমাৰ দিয়া আছে এটা বৃত্ত যাৰ কেন্দ্ৰ O আৰু এটা P বহিৰ্বিন্দু দিয়া আছে বৃত্তটোৰ পৰা, P বিন্দু। Pৰ পৰা PA আৰু PB দুডাল স্পৰ্শক। এই স্পৰ্শক দুডালৰ মাজৰ কোণটো দিয়া আছে, এইটো দিয়া আছে 80 ডিগ্ৰী। এতিয়া আমি উলিয়াবলৈ PAO, POA, এংগুল POA এর মানটো উলিয়াব লাগে, অৰ্থাৎ এই এংগুলটোৰ মান উলিয়াব লাগে। আমি OB টো জইন কৰিম। আমি জানো যে বৃত্তৰ এডাল স্পৰ্শবিন্দুলৈ টনা ব্যাসাৰ্ধৰ ওপৰত লম্ব। এতিয়া O কেন্দ্ৰীয় বৃত্তটোৰ PA এডাল স্পৰ্শক আৰু OA ব্যাসাৰ্ধ, গতিকে O এডাল P এর লম্ব হ'ব, অৰ্থাৎ এইটো 90 ডিগ্ৰী হ'ব। সেইদৰে O কেন্দ্ৰীয় বৃত্তৰ PB এডাল স্পৰ্শক আৰু OB ডাল হ'ল ব্যাসাৰ্ধ, গতিকে এই ব্যাসাৰ্ধডাল স্পৰ্শকৰ লম্ব হ'ব। গতিকে এই দুইটা ত্ৰিভুজ APO আৰু BPO, এই ত্ৰিভুজ দুটা হ'ল সমকোণী ত্ৰিভুজ হ'ব। দুইটা সমকোণী ত্ৰিভুজৰ OP ইকুৱেল OP, কমন বাহু, OP টো হ'ল অতিভুজ, হাইপোটেনিউছ। আকৌ আমি জানো যে যিকোনো বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকবোৰ সৰ্বসম, গতিকে PA ইকুৱেল PB হ'ব স্পৰ্শক দুডাল। গতিকে এই ত্ৰিভুজ দুটা, অৰ্থাৎ ত্ৰিভুজ APO সৰ্বসম ত্ৰিভুজ BPO, কি চৰ্ত মতে RHS, ৰাইট হাইপোটেনিউছ সাইড। এই সূত্ৰমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। ত্ৰিভুজ দুটা সৰ্বসম হ'লে ইহঁতৰ কৰস্পণ্ডিং অনুৰূপ কোণবোৰো সৰ্বসম হ'ব, অৰ্থাৎ এই কোণটোৰ সমান হ'ব। কিন্তু আমাক দিয়া আছে দুইটা কোণৰ সমষ্টি 80 ডিগ্ৰী, অৰ্থাৎ এই গোটেই কোণটো 80 ডিগ্ৰী দিয়া আছে, গতিকে প্ৰতিটো কি হ'ব
40 ডিগ্ৰী হ'ব অৰ্থাৎ এংগল এ পি অ' ইকুৱেল এংগল বি পি অ' ইকুৱেল 40 ডিগ্ৰী হ'ব এইটো 40 ডিগ্ৰী হ'ব এতিয়া ত্ৰিভুজ এ পি অ'ৰ এংগল এটো হ'ল 90 ডিগ্ৰী এইটো 40 ডিগ্ৰী গতিকে এইটো কিমান হ'ব আমি জানো যে ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী এইটো 90 হ'লে বাকী দুটাৰ সমষ্টি 90 হ'ব এইটো 40 হ'লে এইটো হ'ব 50 গতিকে শুদ্ধ উত্তৰটো হ'ব বি 50 ডিগ্ৰী 38 কুৱেশ্যনটো দিছে আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিতা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ব যে আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ দিছে থিতা ধৰা হ'ল এইটো এটা বৃত্ত ইয়াৰ কেন্দ্ৰ অ আৰু যিকোনো আমি এটা চাপ ল'লো এ বি এই চাপটোৱে কেন্দ্ৰত কি কৰিছে থিতা কোণ কৰিছে এইটো থিতা হ'লে বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ব অৰ্থাৎ আমি এই এ বি চাপটোৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে আমি জানো যে বৃত্তৰ কেন্দ্ৰত কিমান 360 ডিগ্ৰী এংগল উৎপন্ন হয় আৰু বৃত্ত এটাৰ পৰিধি হ'ল টুৱাইচ পাই আৰ বৃত্তটোৰ ব্যাসাৰ্ধ আৰ দিয়া আছে গতিকে 360 ডিগ্ৰী কেন্দ্ৰত যদি 360 ডিগ্ৰী এংগল কৰে তাৰ পৰিধি হয় কিমান টুৱাইচ পাই আৰ বৃত্তটোৰ পৰিধি টুৱাইচ পাই আৰ অৰ্থাৎ চাপ টুৱাইচ পাই আৰ হয় 1 ডিগ্ৰী হ'লে পৰিধি হ'ব টুৱাইচ পাই আৰ বাই 360 ডিগ্ৰী গতিকে থিতা ডিগ্ৰী হ'লে ইয়াৰ চাপ হ'ব টুৱাইচ পাই আৰ বাই 360 ইনটু থিতা 2ৰে কাটি যাব 180 ইজ ইকুৱেল থিতা পাই আৰ বাই 180 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰটো হ'ব বি থিতা পাই আৰ বাই 180 ডিগ্ৰী নেক্সট কুৱেশ্যনটো হ'ল বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা ধৰা হ'ল এইটো এটা বৃত্তটোৰ কেন্দ্ৰ অ ইয়াৰ যিকোনো এটা বিন্দু ভিতৰত এটা বিন্দু ল'লো বিন্দু ধৰা পি বিন্দু ল'লো পি বিন্দুৰ পৰা বৃত্তটোলৈ আমি স্পৰ্শক টানিব পাৰিম জানো বৃত্তটোলৈ আমি স্পৰ্শক টানিব নোৱাৰো গতিকে বৃত্ত এটাৰ ভিতৰত থকা যিকোনো বিন্দুৰ পৰা বৃত্তটোলৈ টানিব পৰা স্পৰ্শকৰ সংখ্যা হ'ব 0 অৰ্থাৎ আমি স্পৰ্শক টানিব নোৱাৰো নেক্সট প্ৰশ্নটো দিছে যদি এটা বৃত্তৰ পৰিধি 22 সেণ্টিমিটাৰ হয় তেনেহ'লে বৃত্তটোৰ এটা চকুৰ কালি চক কি জানিব লাগিব যে ধৰা হ'ল এইটো এটা বৃত্ত ইয়াৰ কেন্দ্ৰ অ ধৰা হ'ল এইডাল এডাল আমাৰ হৰাইজণ্টেল ব্যাস আৰু এইডাল এডাল আমাৰ ভাৰ্টিকেল ব্যাস এতিয়া এই ব্যাস দুডালে বৃত্তটোক 4টা সমান ভাগত বিভক্ত কৰিছে প্ৰতিটো ভাগকে এটা চক বুলি কোৱা হয় এটা চকৰ কালি উলিয়াব লাগে অৰ্থাৎ এইটোৰ কালি উলিয়াব লাগে যিকোনো এটা চকৰ কালি উলিয়াব লাগে 4টা চকৰ কালি সমান গতিকে পৰিধি দিয়া আছে ধৰা হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ আৰ বুলি ধৰি ল'লো আৰ হ'লে পৰিধি হ'ব বৃত্তটোৰ টুৱাইচ পাই আৰ আৰু পৰিধি দিয়া আছে কিমান 22 cm গতিকে আৰ ইকুৱেল হ'ব কিমান 22 বাই টুৱাইচ পাই এতিয়া বৃত্তটোৰ কালি হ'ব বৃত্তটোৰ কালি এ বুলি ধৰিলে বৃত্তৰ কালিৰ ফৰ্মুলাটো হ'ব পাই আৰ স্কুৱাৰ পাই আৰৰ ভেলু 22 বাই টুৱাইচ পাই হোল স্কুৱাৰ হ'ব গতিকে বৃত্তটোৰ কালি এইটো হ'লে বৃত্তটোৰ এটা চকৰ কালি কি হ'ব তাৰ 4 ভাগৰ এভাগ এটা চকৰ কালি 4 ভাগৰ এভাগ হ'ব বৃত্তটোৰ কালিৰ
অৰ্থাৎ 1/4 22/2 পাই এর ভ্যালু বহুৱাই দিলো হোল স্কয়ার পাইটো লাগিব সরি পাই 22/2 পাই হোল স্কয়ার এইটো ক্যালকুলেশন কৰিলে আমি পাম 4 ইনটু পাই ইনটু 22/2 পাই হোল স্কয়ার মানে 22/2 পাই ইনটু 22/2 পাই পাই এটা কাটি গ'ল তাৰপিছত 2 ৰে 22 কাটি যাব 11 আৰু 2 ৰে 4 যাব 2 টাইমস 2 ৰে 22 11 is equal 11 into 11/2 into pi 2 into 2 into pi মানে 22/7 is equal এইটো আমি এনেকৈ লিখিব পাৰোঁ 11 into 11 into 7/2 into 2 into 22 গতিকে 11 এদি কাটি যাব দুবাৰ যাব গতিকে 7 11 77 বাই 2 2 4 4 2 8 77/8 cm স্কয়ার হ'ব অৰ্থাৎ এটা চকৰ কালি হ'ব 77/8 অৰ্থাৎ C2 শুদ্ধ উত্তৰ হ'ব নেক্সট প্ৰশ্নটো দিয়া আছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান গোলকটোৰ ব্যাস হ'ব এই ধৰা হ'ল গোলকটোৰ ব্যাসাৰ্ধ r ধৰিলে গোলকটোৰ আয়তন v ইকুৱেল হ'ব গোলকৰ আয়তনৰ কালি ফৰ্মুলাটো হ'ল 4/3 পাই r কিউব আৰু পৃষ্ঠকালি s ইকুৱেল হ'ব 4 পাই r স্কয়াৰ গোলকৰ পৃষ্ঠকালিৰ সূত্ৰ 4 পাই r স্কয়াৰ আৰু আয়তন 4/3 পাই r কিউব দিয়া আছে v ইকুৱেল s গতিকে 4/3 পাই r কিউব is equal 4 পাই r স্কয়ার 4 পাই cancel r cube by 3 is equal r square r cube equal thrice r square দি উভয় পক্ষ হৰণ কৰিলে r equal পাম 3 গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ 3 ইউনিট হ'ব গতিকে বৃত্তটোৰ ব্যাস d equal হ'ব twice r অর্থাৎ 2 into 3 is equal 6 একক অর্থাৎ B তো শুদ্ধ উত্তৰ হ'ব নেক্সট প্ৰশ্নটো দিছে একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত হ'ব যে এটা শংকু দিয়া আছে ধৰা হ'ল এইটো এটা শংকু ধৰা হ'ল শংকুটোৰ ব্যাসাৰ্ধ r আৰু উচ্চতা h আৰু এটা দিয়া আছে চুঙাটোৰ ব্যাসাৰ্ধ ধৰা r এইটো চুঙাটোৰ ব্যাসাৰ্ধ r আৰু ইয়াৰ উচ্চতা h দুইটা ইকুৱেল বুলি কৈছে গতিকে শংকুটোৰ আয়তন যদি v1 হয় শংকুটোৰ আয়তনৰ ফৰ্মুলাটো আছিল 1/3 পাই r স্কয়াৰ h আৰু যদি চুঙাটোৰ আয়তন v2 হয় চুঙাৰ আয়তনৰ ফৰ্মুলাটো হ'ল পাই r স্কয়াৰ h গতিকে v1/v2 ইকুৱেল হ'ব v1 এর ভ্যালু 1/3 পাই r স্কয়ার h আর v2 এর ভ্যালু পাই r স্কয়ার h পাই r স্কয়ার h কাটি দিব 1/3 হ'ব মানে 1:3 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব b 1:3
নেক্সট কুৱেশ্যনটো দিছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24, তেন্তে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য হ'ব। ধৰা হ'ল মধ্যমা যদি আমি এ বুলি ধৰো, বহুলক বি বুলি ধৰো আৰু মাধ্য চি বুলি ধৰো। দিয়া আছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য দিয়া আছে। মধ্যমা এ ধৰিছিলোঁ, গতিকে দিয়া আছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24, অৰ্থাৎ a মাইনাছ বি ইকুৱেল 24। ইয়াৰ পৰা পাম যে a মাইনাছ 24 ইকুৱেল বি টু বি, এইটো পাম। আকৌ আমি জানো যে 3 ইনটু মধ্যমা ইকুৱেল বহুলক যোগ 2 ইনটু মাধ্য। আমি এই ফৰ্মুলাটো জানো, 3 ইনটু মধ্যমা ইজ ইকুৱেল বহুলক প্লাছ 2 ইনটু মাধ্য। গতিকে ইয়াৰ পৰা আমি পাওঁ 3 ইনটু মধ্যমা ধৰিছিলোঁ আমি এ ইজ ইকুৱেল বহুলক ধৰিছোঁ বি প্লাছ 2 ইনটু মাধ্য চি ইমপ্লাইজ থ্ৰাইছ এ ইজ ইকুৱেল বি, বিৰ ভেলুটো বহুৱাই দিম এ মাইনাছ 24 প্লাছ টুৱাইছ চি ইমপ্লাইজ থ্ৰাইছ এ, টুৱাইছ চিটো পক্ষান্তৰ কৰিলে লেফ্ট চাইডলৈ মাইনাছ টুৱাইছ চি ইজ ইকুৱেল এ মাইনাছ 24। থ্ৰাইছ এ মাইনাছ টুৱাইছ চি, এটো পক্ষান্তৰ কৰিলে মাইনাছ এ ইকুৱেল মাইনাছ 24। থ্ৰাইছ এ মাইনাছ এ টুৱাইছ এ, মাইনাছ টুৱাইছ চি ইকুৱেল মাইনাছ 24। 2ৰে ডিভাইড কৰিলে এ মাইনাছ চি ইকুৱেল মাইনাছ 12। মাইনাছ 1ৰে মাল্টিপ্লাই কৰিলে, পূৰণ কৰিলে উভয় পক্ষক চিটো প্লাছ হ'ব, এটো মাইনাছ হ'ব, 12টো প্লাছ হ'ব। চি মানে হ'ল মাধ্য আৰু এ মানে হ'ল মধ্যমা, অৰ্থাৎ মাধ্য মাইনাছ মধ্যমা ইকুৱেল 12, অৰ্থাৎ মাধ্য আমি উলিয়াবলৈ মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য কিমান পালোঁ? 12। গতিকে বিটো হ'ব শুদ্ধ উত্তৰ।